তো মাছখিনি ধুই লওঁ, ধুই কিনে লগ পাই আছোঁ আৰু ইফালে ফুটি আছে গোটেই পৰিৱেশটো দেখুৱাম আপোনালোকক চাই থাকিব। এনে মোৰ ভিডিঅ' চাই আছে, ছাবস্ক্ৰাইব কৰি ল'লা। এইফালে দাদাইও মানে ছাবস্ক্ৰাইব কৰিব পাৰিছে। সিংহজনী ৰক্ষা কৰিছা নেকি? কি বেমাৰ হৈছে? স্কুলৰ পৰা খানা খালি? কেনেকুৱা হৈছে? হা? হেল্ল' এভৰিৱান, মই আকবাৰ নতুন এটা ব্লগিং ভিডিঅ' তথা লাইফষ্টাইল ব্লগলৈ স্বাগতম জনাইছোঁ। ডেইলি ব্লগ বনাই আছোঁ। চ' আজি মানে ব্লগিং ভিডিঅ'টো অলপ উল্টা পাল্টা ব্লগিং ভিডিঅ', কাৰণ এইটোৰ কাৰণে কৈছোঁ গোটেইখিনি ব্লগিং ভিডিঅ' বনাই ল'লোঁ। চ' ঘৰত যিহেতু কিবা এখন কাজ আছিল, থামনেলতে নিশ্চয় গম পাইছিল। চ' সেই কাজখনৰ মানে গোটেইখিনি কৰিলোঁ কভাৰ, কিন্তু ইণ্ট্ৰ'টো দিব হোৱা নাছিল। ইণ্ট্ৰ'টো দিয়া হোৱা নাছিল। আজি মানে ইণ্ট্ৰ'টো এই শেষত মানে দিব লগা হ'ল। চ' উল্টা পাল্টা ব্লগ আজি না ব্লগিং ভিডিঅ'টো উল্টা পাল্টা ব্লগ। ত' হৈছে আজি মানে আমাৰ ককাৰ বছৰকি আছে গাইজ। চ' মানে ঘৰতে পাতিম, ঠাকুৰ চাকুৰ আহিব আৰু গোটেই মানুহখিনি আহিব। চ' তাৰে ফেমিলি ব্লগ ক'বলৈ গ'লে, চ' ব্লগ চাব নালাগে, আজি ফেমিলি ব্লগ উল্টা পাল্টা ব্লগটো আৰম্ভ কৰোঁ। A few moments later. আৰু গাইজ ঘৰত ইণ্ট্ৰ'টো দি কেনে আহি মানে মই গৈ আছোঁ মংগলদৈ মাছৰ বজাৰত। একচুৱেলি মাছখিনি যিহেতু ৰাতিপুৱাৰ আগত ডাকত অনা হয়, চ' ডাকৰ পৰা আমি আনিম আৰু হিৰকদাৰ পিছৰ ফালে উঠি গাইজ। চ' ব্লগিং ভিডিঅ'টোৰ লগত জড়িত হৈ থাকোঁ। এতিয়া মানে আৰম্ভণি কৰিছোঁহে আৰু ইফালে প্ৰায় ইছলামপুৰ পামেই আৰু প্ৰায় 10 মিনিটমান পিছত আমি মাছৰ বজাৰ পাম আৰু তাতে লগ পাম আপোনালোকক। ইণ্ট্ৰ'টো মজাকৈ দি ল'লোঁ। চ' আজি গমেই পায় আপোনালোকে, থাম্বনেল চাই নিশ্চয় গমেই পাইছে। মজাকে যাই লওঁ, যাই কেনে তাতে লগ পাই আছোঁ। তাতে পুৰা ডাক চলি আছে, দেখুৱাম আপোনালোকক। ইফালে হিৰকদাই মই ভিতৰত আহিছোঁ আৰু ভিতৰৰ পৰা দৰদাম কৰি লওঁ, য'তে মানে সস্তা পাওঁ চ' ত'তে নিম আৰু। ৰাতিপুৱাৰ সময়ত সেয়া ডাক চলি আছে ইফালে, পুৰা হাল্লা গাইছে, পুৰা হাল্লা। সিফালে আহিলোঁ বাহিৰত, ভাইয়ে মানে আমাক কি মাছ দেখাবি? চন্দা। কিমান প্ৰাইচ? প্ৰাইচ 170 টকা। 170? বহুত দাম হৈছে মানে। সেইটো চেনেলটো ভাইজনে মোৰ ভিডিঅ' চাই আছে, ছাবস্ক্ৰাইব কৰি ল'লা। এইফালে দাদাইও মানে ছাবস্ক্ৰাইব কৰিব পাৰিছে। মানে মোক মজা মজা ভাল লাগিল বাৰু লগ পাই। বঢ়িয়া, নেক্সট টাইম আহিলে দাদা তাতে আহিম হা। এইখিনিতে থাকিবি। অঁ, বাই বাই। ত' আমি মাছটো লৈ ল'লোঁ আহি আহাৰ আৰু দিব পৰা নাই, সেইকাৰণে পে'মেণ্টটো কৰিব গৈছে। মাছ চাছ লৈ আহিলোঁ ঘৰত আৰু ইফালে বজাৰকে 3 দিনৰ মূৰত পানী দিছে। ত' কিবা কিবি বেয়া হৈ আছিল। মাছখিনি আছে সৰু, মজাকে ধুবি। সেইফালে নিমখ আছে। পিচটো ঠিকে আছে নে? মানে মই অৰ্ডাৰটো দিছোঁ আৰু তোমাৰ মানস ভাই পুৰা নাৰিকল পকলা লাগি আছে। চ' এইফালে সৰু আৰু সৰুক যিহেতু নিমন্ত্ৰণ দিছিলোঁ, সৰুক মানে মাছখিনি ধোৱা দায়িত্ব দিছোঁ। মোক খাব মাতি পেলাই কাম কৰিব দিছে গাইছ। না তই আমাৰ সৰু না, চবচে সৰু, সেইকাৰণে তোৰ মাছৰ ভাগত দায়িত্ব দিছোঁ, যিহেতু মাছ চাছ কাটি ফুৰা। ত' মাছখিনি ধুই লওঁ, ধুই কিনে লগ পাই আছোঁ আৰু আঞ্জা কুটি আছে। কি দিওঁ? মাছ হাঁহ কৰি লৈছোঁ দিনটোৰ কাৰণে। চ' মাছ আনিব গৈছিলোঁ। চ' 2টা ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ ৰাতিপুৱাৰ ভাগতে, মানে ভিডিঅ' চাই। ত' ভাল লাগছে, দিনটো কিবা ফ্ৰেছনেছ এটা লাগি আছে আৰু ব্লগিং ভিডিঅ' বনাই আছোঁ। মানে ব্লগিং ভিডিঅ' বনোৱাৰ পিছত এডিট চেডিট কৰাৰ কমপ্লিট আপলোড কৰাৰ পিছত মাথাটো ঠাণ্ডা হৈ থাকে। এতিয়া মই কণ্টেণ্টৰ কাৰণে দাউৰি আছোঁ। এতিয়া ঠাকুৰ আহি গৈছে। 14 টকা মাছ দুটা পাইছোঁ বে। চাওঁ মানুহ দেখাও কিয়া। গাইছ এই দুটা আমাৰ লাগি আছে এইকেইদিন। এইফালে বতৰটো ভাল কৰিছে কাৰণে আইতাৰো মনটো ভাল লাগছে, প্ৰফুল্ল লাগছে। চ' এইটো বাটৰ ঘৰটোত আমি পূজা ৰান্ধা চান্ধা গোটেইখিনি কৰিছোঁ। চোতালত ত্ৰিপাল চিপাল দিছোঁ। এইফালে এইটো ৰুমত মই ভিডিঅ' চিডিঅ' কৰোঁ। এইফালে যিটো মানে ঔষধটোত মানে মই গেছ দিছিলোঁ আৰু কলটোত, এইফালে পুৰা পকি গৈছে।
ভাল লাগছে। আৰু গাইজ মই যোনটো ঘৰত মানে বাটৰ যোনটো ঘৰত ভিডিঅ' বনাওঁ তাতে মানে পূজাখন হৈছে। আৰু ইফালে 2টা পূজাত গৈছে। ইফালে আমাৰ মামা আছে, চ' ঠাকুৰ মামা, কৈলাশ মামা, আৰু ইফালে শংকা আছে পুথি পাঠ কৰি। আৰু ইফালৰ স্পেচখিনি ভাত চাত বনাব দিছোঁ। আৰু ইফালে গাইজ আমাৰ খানাটো আমাৰ কাকাই বনাই আছে, যিহেতু মাছ তাছ আনি লৈ হোৱাৰ পিছত ধুই লৈ পিছত ইফালে ৰ'দটো দিছোঁ বঢ়িয়াকৈ। মাছ আমাৰ বৰষুণ দি আছিল, চবেই মজাকৈ বনাই আছে ভাতখিনি। আৰু চ' এইফালে চব্জি বনাই আছে, চোতালত টিপাখন টানি লৈছোঁ গাইজ। চ' বাকী পৰিৱেশটো আপোনাক দেখুৱাম। চ' চাই থাকিব। এইফালে বহুত বেছিয়ে ৰ'দ দিছে আজি, প্ৰায় 3-4 দিনমান ৰ'দে নাই গাইজ। ইফালে গাইজ দাখাল লৈ মোক দায়িত্ব দিছে পচলা এটা আনবা, মানে কলৰ কিবা এটা কাটবা দিছে। আৰু চাই গাইজ মই আপোনাক দেখুৱাম, যিহেতু মাছৰ মাথা চাথা আছে। চ' তেনেকৈ হীৰক দা এখন বনাব, হীৰক দা হাতৰ বস্তুত। চ' চাই থাকিব আৰু ভিডিঅ'টো। ইফালে গাইজ পূজা চলি আছে, হীৰক দা মজাকৈ ভাত বনাই আছে। আৰু ইফালে বৰমাহঁতো আহি পাইছে বাৰু। চ' পচলা চচলা লৈ আহিলোঁ, ঘৰত থৈ দিলোঁ চোতালৰ মাজত। আৰু ইফালে ছাগলীকেইটা খেদাৰ দায়িত্ব মোৰ, যিহেতু এইকেইটা অলপ মানে আজি অলপ মানে শাস্তি কৰিছে আৰু গাইজ। চ' কাজপাতা গম পাইছে হে। চ' গোটেইকেইটা খেদি দি থৈ আহোঁ, চলি আছে মজাকৈ। আৰু বতৰটো মানে বহুত বেছি ভাল কৰিছে, বহুত বেছি ভাল লাগছে গাইজ। চ' আৰু আমি মানে প্ৰাউড ফিল এটা কৰিব লাগে, যিহেতু আমি নৰ্থ ইষ্টত থাকোঁ। চ' বেলেগ ষ্টেটবিলাকত 41-42 ডিগ্ৰী চেলচিয়াছ ডেইলি মাৰি আছে। চ' আমাৰ নৰ্থ ইষ্টত ইমান এটা হোৱা নাই, গৰমৰ প্ৰভাৱ বৰ্তমানলৈ পৰা নাই। আৰু পলিও চ' নেচাৰৰ লগত চব সেই হৈ যায় মানে গাইজ। ঠাণ্ডাটো পৰে আৰু লগে লগে। এইফালে ছাগলীটো খেদি দি থৈ আহিলোঁ, এইফালে মই ঘৰমুৱা হ'লোঁ। ৰমেন দাদা আহি গ'ল গাইজ, নতুন গাড়ী লৈছে। পাৰ্টিটো গাড়ী নাই দিবি, পাৰ্টিটো গাড়ী নাই দিবি, গাড়ী লোৱা। এই অন ভিডিঅ' অন হৈ আছে, গাড়ী লোৱা পাৰ্টি। পাৰ্টি নেদা মই একদম চাৰ্ফ আৰু চাবোন আনিবৰ কাৰণে যাই আছোঁ দোকানত। চ' দোকানৰ পৰা চাৰ্ফ আৰু চাবোন লৈ আহিলোঁ। সেইটো স্কেন কমপ্লিট হোৱাৰ পিছত এইখিনি মানে বাচন টাচন ধুব লাগিব। চ' সেইকাৰণে আনি থৈ দিওঁ। আৰু বাকী এতিয়া ব্লগিং ভিডিঅ'ত মই পূৰা লাগি দিম। এতিয়া কোন কোন আহিছে বা কোন কোন আহে, চ' গোটেইখিনি পৰিৱেশ দেখুৱাম কিমান আগবাঢ়িছে কি। চ' আহি অহাটো কৰি ল'লোঁ। আৰু ইফালে ঘৰৰ মানুহকেইটাই, আৰু ইফালে হীৰক দাই খানাটো বনাই আছে, প্ৰায় কমপ্লিট। আৰু হীৰক দাই মাছটো বহাই আছে। চ' ইফালে মাদাৰ, ইফালে সৰু খানা পচলা মজাকে কুটি ল'লোঁ, কমপ্লিট কুটা হ'ল। আৰু এই পচলাখিনি মানে মাছৰ দি বনাম। আৰু কি তই অলপ ৰিচুৱেল লৈছে নেকি হা? নিমজনী ৰক্ষা কৰিছে নেকি? কি বেমাৰ হৈছে? মোৰ কঁকালৰ প্ৰব্লেম হৈ আছে, স্পাইনৰ প্ৰব্লেম। গতিকে মই আৰু নিমন্ত্ৰণী ৰক্ষা নকৰিলে আপোনাৰ টাইম আহি না ভিডিঅ'। এক্সপিৰিয়েঞ্চ কৰি আছোঁ, সিহঁতৰ এক্সপিৰিয়েঞ্চখিনি আনি ল'লোঁ। ইয়াতে ভাত চাত দিম। আৰু আগে বহুতা হাত মানে কৰি আছোঁ এক্সপিৰিয়েঞ্চ, যিহেতু বতৰটো বহুত বেছি ভাল লাগছে, বহুত বেছি মানে সাহস কৰি ল'লোঁ। এতিয়া ভাতটো আৰু অলপ কিবা অলপ হ'ব বাকী আছে। চ' লগ পাম ঘৰত যাই কেনে। চাই প্ৰণৱ বাইও আহি পেলাই স্কুলৰ পৰা খানা খালি, কেনেকুৱা হৈছে হা? আৰু কিবা কৈ দি। আমাৰ বাচ্চা পাৰ্টি বাবলি বাচ্চা খানা যাম ৰ আৰু অকমান। কেনেকুৱা হৈছে কেনেকুৱা হৈছে খানা? গাইছ নবাই খানাটো খাই ল'লা, কেনেকুৱা পালি খানাটো? এইটো কাৰণে ল'ৰা এটা চাই আছো গাইছ, এইটো কাৰণে। এইফালে গাইছ আমাৰ মিষ্টাৰ আহি গ'ল। কি খবৰ? সিফালে আহিলোঁ মই মামাহঁতৰ ঘৰত। তাতেখিনিয়ে মানুহে ভাত পানী খাই ল'লা বাৰু। ত' বৰ্তমান
আৰু তাক ককা নিব আহিছোঁ ককা যিহেতু যাম বুলি কৈছিল আৰু স্কুটি লৈ যাম সেই ককা লৈ ল'লোঁ 2,000 years later. মানে ব্লগিং ভিডিঅ'টো অলপ উল্টা পাল্টা ব্লগিং ভিডিঅ' কাৰণ এইটোৰ কাৰণে কৈছোঁ গোটেইখিনি ব্লগিং ভিডিঅ' বনাই ল'লোঁ চ' ঘৰত যিহেতু কিবা এখন কাজ আছিল চাইছিল নিশ্চয় গম পাইছিল চ' সেই কাজখনৰ মানে গোটেইখিনি কৰিলোঁ কভাৰ কিন্তু ইণ্ট্ৰ'টো দিব হোৱা নাছিল আৰু এতিয়ালৈকে মানে ভাত খোৱা নাই বাৰু বাকী আলহী কিবা কিবি অলপ খাই গ'ল আৰু বাকীখিনি আহি আছে বৰ্তমান চ' ইণ্ট্ৰ'টো দিয়া হোৱা নাছিল আজি মানে ইণ্ট্ৰ'টো এই শেষত মানে দিব লগা হ'ল চ' উল্টা পাল্টা ব্লগ আজি না ব্লগিং ভিডিঅ'টো উল্টা পাল্টা ব্লগ চ' এতিয়ালৈকে ভাত পানী খোৱা নাই চ' চাই থাকিব এণ্ডিং মানে ফটোখন চ' এইখন ফটো এতিয়া ককাৰে হয় চ' আপোনাক লাষ্টত দেখাই দিলোঁ চ' এই ককাৰ ফটোখন আজি মানে ককাৰ বছৰকীয়া আছিল চ' এতিয়া ফটোখন ঘৰৰ ভিতৰলৈকে নি আছোঁ যিহেতু এণ্ডিং সময় চ' গাইছ এতিয়া মানে মই বস্তি দিছোঁ একদম কাজি টেঙা চিমবাৰ কাৰণে এতিয়া ঘৰত যাওঁ যিহেতু মানুহ আহিছে আৰু এতিয়া ভাত দিব লাগিব গাইছ বৰ্তমান মই এতিয়া ভাত খাব গৈছোঁ চ' দিনটো কিবা কামত যিহেতু লাগি আছিলোঁ চ' ভাতকেইটা খাই লওঁ ইয়াতে এণ্ড কৰি মানুহে চ' আজিৰ ব্লগটো মই আছোঁ নেক্সট ব্লগিং লগ পাওঁ যেতিয়া বাই গোটেই মানুহখিনি গ'ল চ' নেক্সট ব্লগিং ভিডিঅ'ত লগ পাওঁ গাইছ লগতে অৱস্থা বেয়া